নমস্কাৰ বন্ধু-বান্ধৱীসকল, মই অন্য এটা ৰেচিপি ভিডিঅ'লৈ আকৌ আপোনালোকক লৈ আহিলোঁ। চাওঁচোন আহক আজি কি বনাওঁ। এয়া চাওক, মাছ ভাজি আছোঁ। আজি ডাঙৰ মাছ আনিছিলে, সেইকাৰণে ভাবিলোঁ মাছখিনি ধুনীয়াকৈ ভাজি অলপ জোল বনাওঁ। মাছখিনি নিমখ হালধি দি পেলাই তেলত ধুনীয়াকৈ ভাজি আছোঁ। এটা চাইডে ভজা হ'ল, এতিয়া ইটো চাইডে ধুনীয়াকৈ ভাজি ল'ম ৰঙাকৈ অকণমান। মই মাছবিলাক আচলতে বৰ বেছি ফ্ৰাই নকৰোঁ, অলপ কমকৈ ফ্ৰাই কৰোঁ। কমকৈ ফ্ৰাই কৰিলে মানে মাছৰ সোৱাদটো খুব বেছি হৈ যায়। জোলত দি দিলে তেতিয়া জোলটো যেতিয়া উতলি পেলাই মাছৰ যেতিয়া সোৱাদটো জোললৈ গুচি যায় নহয়, তেতিয়া জোলখন খাবলৈ খুব ধুনীয়া হয়। সেয়া চাওকচোন, মাছখিনি একদম ধুনীয়াকৈ ভাজিছোঁৱেই আৰু হাফ ফ্ৰাই কৰিছোঁ। চাওক কিমান ধুনীয়া দেখাইছে, দেখিবলৈ খুব ধুনীয়া হৈছে। এনেকৈ ফ্ৰাই কৰি খায়ো ভাল লাগে। এনেই ভাতৰ লগত সুদা ফ্ৰাই কৰি খালে অৱশ্যে বেছিকৈ ভাজিলে ভাল লাগে, কিন্তু মই জোলত দিম যেতিয়া সেইকাৰণে অলপ হাফ ফ্ৰাই কৰিছোঁ। এতিয়া মাছখিনি ধুনীয়াকৈ উঠাই ল'ম এপিচ এপিচ কৰি। এয়া চাওক ধুনীয়াকৈ উঠাই লৈছোঁ। এতিয়া সেই একেখিনি তেলটোতো গৰম হৈয়ে আছে। এতিয়া সেই একেখিনি তেলতে মই কাটি থৈছিলোঁ বিলাহী, পিঁয়াজ, সেইখিনি দি দিলোঁ। পিঁয়াজখিনি বেলেগকৈ ভাজি লোৱা নাই আৰু একেলগতে বিলাহী আৰু পিঁয়াজ একেলগতে দি দিছোঁ। এতিয়া ধুনীয়াকৈ এবাৰ মিলাই ল'ম। এয়া চাওক ধুনীয়াকৈ মিলাই লৈছোঁ। কেতিয়াবা পাঁচফোৰণবিলাক খাবলৈ মন নাযায়, সেইকাৰণে পাঁচফোৰণো নিদিলোঁ আজি তেলত। ডাইৰেক্ট আৰু কাটি থোৱা বিলাহী আৰু পিঁয়াজখিনিয়ে দি দিলোঁ। এতিয়া ইয়াত দিম হালধি আৰু লগতে দিম নিমখ। এতিয়া ধুনীয়াকৈ মিলাই ল'ম। হালধি আৰু নিমখে দিম, অন্য মই বৰ বেছি মছলা ইউজ নকৰোঁ মাছৰ জোলবিলাকত। আৰু বেছি জিৰা চিৰাবিলাক দি দিলে আচলতে মাছৰ জোলৰ যিটো টেষ্ট, সেই টেষ্টটো নাইকিয়া হৈ যায়, সেইকাৰণে খুব কম দিওঁ। এতিয়া চাওক ইয়াত ধুনীয়াকৈ ভাজি আছোঁ, ধুনীয়াকৈ ভাজিছোঁ। আৰু এতিয়া বিলাহী ছিজন গৈছে যেতিয়া বিলাহীবিলাক অলপ গেথেলা মাৰে, সেইকাৰণে অকণমান দেৰি লাগে সিজোতেনে। সেইকাৰণে খুব ধুনীয়াকৈ লৰাই মই এতিয়া ভাজি থাকিম। এতিয়া আকৌ পানী অকণমান দি দিলোঁ। পানী অকণমান দি এতিয়া আকৌ সিজাই পেলাই আকৌ অলপ ভাজিম। পানী অলপ দি সিজাই থাকিব লাগে। এয়া চাওক পানীখিনি আকৌ শুহি দিলে। এতিয়া ধুনীয়াকৈ অলপ কোমলিছে আৰু বিলাহীখিনি। আকৌ অকণমান পানী দি আকৌ ভাজি থাকিম। এনেকৈ পানী দি ভাজি থাকিম আৰু। এয়া চাওক ধুনীয়াকৈ বিলাহীখিনি সিজিছে। এতিয়া অলপ সৰহকৈ পানী দি পেলাই বিলাহীখিনি উতলাই থাকিম। এয়া চাওক এতিয়া ধুনীয়াকৈ উতলিবলৈ দিম। যেতিয়া এটা উতল আহিব, এতিয়া তাত মই মাছখিনি দি দিম। এনেকৈ মাছৰ জোলটো উতলাই অলপ পানী সৰহকৈ দি উতলাই থাকিলে খাবলৈ খুব ধুনীয়া হয়। এয়া চাওক মাছখিনি ধুনীয়াকৈ দিলোঁ। এতিয়া অলপ দি উতলাবলৈ দিম আৰু। আপোনালোকে ধনিয়া পাত থাকিলে ধনিয়া পাত দিব পাৰিব। বৰ্তমান মোৰ ধনিয়া পাত নাই কাৰণে দিয়া নাই। আপোনালোকে যদি মোৰ ভিডিঅ'বোৰ ভাল পায় তেতিয়াহ'লে মোৰ পেজটো ফ'ল' কৰি দিব। আকৌ আহিম অন্য এটা ৰেচিপি লৈ আপোনালোকৰ মাজলৈ। ধন্যবাদ।